নমস্কাৰ আজি আমাৰ ক্লাস 6 আমি ক্লাস 5 ত ডিসকাস কৰিছিলো মডেল ভার্ব ইউজ কৰি আমি কেনে ধৰণে বেসিক সেন্টেন্সবোৰ ক'ব পাৰো আজি আমাৰ ক্লাস 6 আজি এই ক্লাস 6 ত আমি ডিসকাস কৰিম মডেল ভাৰ্বৰ ওপৰতে মডেল ভাৰ্বৰ লগত বি ইউজ কৰি আমি কেনে ধৰণে বেসিক সেন্টেন্সবোৰ ক'ব পাৰো এনে ধৰণৰ বহুত বেসিক সেন্টেন্স আছে যিবোৰ বেসিক সেন্টেন্স আমি মডেল ভাৰ্বৰ লগত বি ব্যৱহাৰ কৰি ক'ব লগা হয় আপোনালোকে দুটা স্ট্ৰাকচাৰ পাব এই দুটা স্ট্ৰাকচাৰ আমাৰ স্পোকেন ইংলিশত বা আমি বেসিক ইংলিশ ক'বৰ বাবে অতি দৰকাৰী অতি জৰুৰী হয় গতিকে ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চাব আপোনালোকে প্ৰত্যেকটো কনসেপ্টে বুজি পাব আৰু এনে ধৰণৰ বাক্য আপুনি বেসিক ইংলিশ বা আপোনাৰ ডেইলি লাইফ স্পোকেন ইংলিশত আপুনি ব্যৱহাৰ কৰিব পাৰিব গতিকে আহক এটা ভিডিওটো আৰম্ভ কৰো ভিডিওটো আৰম্ভ কৰাৰ আগত আপোনালোকক এটা ৰিকুৱেষ্ট কৰো আপোনালোকে ভিডিওটো প্লিজ লাইক কৰিব আৰু শেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব এই ভিডিওটোৰ কমেন্ট বক্সত যেটো ফাৰ্স্ট লিংক পাব সেই লিংকটোত ক্লিক কৰিলে আপোনালোকে মোৰ নতুন চেনেলটোত ভিজিট কৰিব পাৰিব আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লব এই চেনেলটোৰ জৰিয়তে মই ৰাষ্ট্ৰীয় অন্তৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বিভিন্ন খবৰ আদি দিবলৈ যত্ন কৰো আৰু লগতে আপোনালোকে আপোনালোকৰ কাৰেন্ট এফেয়াৰ্স বা ওয়াৰ্ল্ড এফেয়াৰ্স আপোনালোকে ইমপ্ৰুভ কৰিব পাৰিব প্ৰথম কথা আমি মডেল ভাৰ্বৰ লগত বি কেতিয়া ব্যৱহাৰ কৰো আমি দুটা বেসিক স্ট্ৰাকচাৰৰ কাৰণে মডেল ভাৰ্বৰ লগত বি ব্যৱহাৰ কৰো আপোনালোকে সাইডৰ স্ক্ৰিনত এটা স্ট্ৰাকচাৰ দেখিছে সাবজেক্ট প্লাস মডেল ভাৰ্ব প্লাস বি তাৰ পিছত আমি ইউজ কৰিছো ভাৰ্বৰ থাৰ্ড ফৰ্ম তাৰ পিছত বাক্যৰ অন্যান্য অংশখিনি ব্যৱহাৰ কৰিম এই স্ট্ৰাকচাৰটো কি হয় কি কাৰণে আমি এই স্ট্ৰাকচাৰটো ফলো কৰো আপোনালোকে ভিডিওটো হেকলৈকে চাই থাকিলে নিশ্চয় গম পাব সো উইথ এক্সাম্পলৰ হৈতে আমি এই স্ট্ৰাকচাৰটো বুজিবলৈ যত্ন কৰো ফাৰ্স্ট এক্সাম্পলটো আমি ক'ব পাৰো যে ইট ক্যান বি ডান ইজিলি It can be done easily. এইটো সহজে কৰিব পাৰি বা এইটো সহজে কৰিব পাৰে বা এইটো সহজে কৰিব পাৰো এনেকুৱা অৰ্থত আমি বাক্যটো বলো যে it can be done easily খুব সহজে কৰিব পাৰো বা কৰিব পাৰে এনেকুৱা ক্ষেত্ৰত আমি it can be done easily বুলি কলো সো আমি কেনৰ পিছত be ইউজ কৰিলো নেক্সট এক্সাম্পলটো চাও নেক্সট এক্সাম্পলটো আমি ক'ব পাৰো যে your homework should be finished your homework should be finished তোমাৰ হোমৱৰ্ক শেষ কৰা উচিত তোমার হোমৱৰ্ক শেষ কৰা উচিত তেনে ক্ষেত্ৰত আমি বাক্যটো কলো your homework should be finished next example to আমি ক'ব পাৰো যে a short may be given to you a short may be given to you এটা short তোমাক দিব পৰা হ'ব বা তোমাক দিয়াৰ সম্ভাৱনা আছে তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কলো যে a short may be given to you এটা কথা হল এই যিটা সেন্টেন্স চালো এই সেন্টেন্স কেটা কেনে ধৰণৰ সেন্টেন্স এই সেন্টেন্স কেটা আপোনালোকে সদায় মনত ৰাখিব এই সেন্টেন্স কেটা প্যাসিভ ভয়েসৰ সেন্টেন্স আৰু যিটো স্ট্ৰাকচাৰ পালো এই স্ট্ৰাকচাৰটো প্যাসিভ ভয়েসৰ স্ট্ৰাকচাৰ গতিকে আমি যেতিয়া যিকোনো মডেল ভাৰ্ব থকা বাক্য এটা যেতিয়া এক্টিভ ভয়েসৰ পৰা প্যাসিভ ভয়েস কৰিবলৈ যাও তেনে ক্ষেত্ৰত আমি মডেল ভাৰ্বটোৰ পিছত সদায় বি ইউজ কৰিব লাগে আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিব লাগে এই স্ট্ৰাকচাৰটো কেৱল প্যাসিভ ভয়েসৰ লগতে ফলো হয় এনে নহয় এই স্ট্ৰাকচাৰটো কিছুমান সম্ভাৱনাযুক্ত বাক্যৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয় সম্ভাৱনাযুক্ত বাক্য যেতিয়া আমি ক'বলৈ যাও তেনে ক্ষেত্ৰত আমি ক্যান বি বা কুড বিৰ পিছত আমি ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰো সো আমি ক্যান বি ইউজ কৰিম তাৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম ইউজ কৰিম যেনে এটা এক্সাম্পল ক'ব পাৰো যে দা ষ্টিক ক্যান বি ব্ৰোকেন দা ষ্টিক ক্যান বি ব্ৰোকেন ষ্টিকডাল ভাঙিব পৰা হ'ব ষ্টিকডাল ভাঙিব পৰা হ'ব যেতিয়া বেছি সম্ভাৱনা আছে বুলি কথাটো বুজাবলৈ যাম তেনে ক্ষেত্ৰত আমি ক্যান বি ইউজ কৰো যেতিয়া কম সম্ভাৱনা আছে বুলি বুজাবলৈ যাম তেনে ক্ষেত্ৰত আমি কুড বি ইউজ কৰো সো আমি ক'ব পাৰো যে দা ষ্টিক কুড বি ব্ৰোকেন দা ষ্টিক কুড বি ব্ৰোকেন ষ্টিকডাল ভাঙিবও পাৰে The stick can be broken. Stick dal bhagibo. Full সম্ভাৱনা আছে. The stick could be broken. Stick dal bhagibo পাৰে. এনে ধৰণে আমি সম্ভাৱনাযুক্ত বাক্যৰ ক্ষেত্ৰতো এই স্ট্ৰাকচাৰটো can be লগত ফলো কৰো। এতিয়া চাও আমি অন্য ধৰণৰ বেসিক সেন্টেন্সবোৰ যিবোৰ বেসিক সেন্টেন্সত আমি মডেল ভাৰ্বৰ পিছত বি ইউজ কৰো কিন্তু প্যাসিভ ভয়েসৰ বাবে নহয় আমি যিকোনো মডেল ভাৰ্বৰ পিছত বি ইউজ কৰি সম্ভাৱনাযুক্ত বাক্যৰ ক্ষেত্ৰত আমি এই বাক্যবোৰ ক'বলগীয়া হয় যেনে আমি ক'ব পাৰো যে তুমি ডক্টৰ হ'ব পাৰা তুমি ডক্টৰ হ'ব পাৰা you can be a doctor you can be a doctor আমি you can be ইউজ কৰিলো মডেল ভাৰ্ব can তাৰ পিছত be ইউজ কৰিলো তাৰ পিছত আমি কোনো ভাৰ্ব ইউজ কৰা নাই আমি এটা অবজেক্ট ইউজ কৰিলো সো এনে ধৰণৰ স্ট্ৰাকচাৰ সদায় সাবজেক্টৰ পিছত মেইন মডেল ভাৰ্ব তাৰ পিছত be ইউজ কৰিম তাৰ পিছত আমি এটা অবজেক্টে ইউজ কৰিম আমি কোনো ভাৰ্ব ইউজ নকৰো সো তেনে ক্ষেত্ৰত আমি কৰো যে you can be a doctor বা আমি ক'ব পাৰো যে she can be a nurse she can be a nurse এনে ধৰণে আমি বাক্যবোৰ ক'ব পাৰো বা অন্য এটা এক্সাম্পল আমি ক'ব পাৰো যে he may be at office right now he may be at office right now মানে এই মুহূৰ্তত হি অফিসত থাকিব পাৰে বা এই মুহূৰ্তত হি অফিসত থাকিব লাগে এনে ধৰণৰ সম্ভাৱনাৰ কাৰণে আমি may লগত be ইউজ কৰিলো আমি ক'লো যে he may be at office right now আমি যদি কওঁ হি এই মুহূৰ্তত শুই আছে চাগে হি এই মুহূৰ্তত শুই আছে চাগে তেনে ক্ষেত্ৰত আমি খুব কম সম্ভাৱনাৰ কাৰণে আমি might be ইউজ কৰো আৰু শুই থকা এটা কন্টিনিউয়াস অ্যাকশন কৰি আছে চাগে তেনে ক্ষেত্ৰত আমি ভাৰ্বটো সদায় কন্টিনিউয়াস ফৰ্মত লিখিব লগা হয় সো আমি বাক্যটো ক'ব পাৰো যে
হি মাইট বি স্লিপিং এট দিছ টাইম হি মাইট বি স্লিপিং এট দিছ টাইম এই মুহূৰ্তত হি শুই আছে চাগে তেনে ক্ষেত্ৰত আমি বাক্যটো কলো হি মাইট বি স্লিপিং এট দিছ টাইম এই মুহূৰ্তত তাই স্কুললৈ গৈ আছে চাগে এই মুহূৰ্তত তাই স্কুললৈ গৈ আছে চাগে তেনে ক্ষেত্ৰত আমি বাক্যটো কম যে she may be going to school right now she may be going to school right now মানে এই মুহূৰ্তত তাই স্কুললৈ গৈ আছে চাগে তেনে ক্ষেত্ৰত আমি বাক্যটো সম্ভাৱনাযুক্ত বাক্য আছো তেনে ক্ষেত্ৰত আমি বাক্যটো কলো যে she may be going to school right now এইকেইটা এক্সাম্পল লৈ আপোনালোকৰ বাবে আজি এই ভিডিওটো প্ৰস্তুত কৰিছিলো আপোনালোকে এই ভিডিওটোৰ পৰা হয়তো নিশ্চয় বুজি পালে আমি মডেল ভাৰ্বৰ লগত বি ইউজ কৰি বেসিক যিবোৰ সেন্টেন্স সেই সেন্টেন্সবোৰ কেনে ধৰণে ক'ব পাৰো আশা কৰো আপোনালোকে ভিডিওটো ভাল পালে যদি ভাল পালে প্লিজ ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰি মোক জনাব আপোনালোকে ভিডিওটো চাই কেনে পালে আৰু যিসকল ছাত্ৰ ছাত্ৰী বা যিসকল ব্যক্তিয়ে ইংৰাজী জানিবলৈ ক'বলৈ বুজিবলৈ যত্ন কৰি আছে তেখেতসকলৰ মাজত প্লিজ এই ভিডিওটো শেয়াৰ কৰি দিয়ক আৰু যদি চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি লওক মই যেতিয়া এনে ধৰণৰ ভিডিও আপলোড দিম বা ইংলিশ লাৰ্নিংৰ ভিডিও আপলোড দিম আপোনালোকে লগে লগে নটিফিকেশন পাব আৰু ইংৰাজীৰ এই কথাবোৰ শিকিব পাৰিব থ্যাংক ইউ